ষ্টাৰ্ট। সৰ্বপ্ৰথমে মই অসমৰ সমূহ ভক্ত বৈষ্ণৱ সমস্ত জনলৈ শ্ৰদ্ধা কৰিছোঁ। আমি আপোনাক সবক অৱগত কৰিব বিচাৰোঁ যে অহা 5 আৰু 6 ফেব্ৰুৱাৰী 2026 অসম নামঘৰ মহাসভাৰ প্ৰথম ত্ৰিবাৰ্ষিক অধিৱেশন ভাগি যোৰহাট জিলাৰ শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা হৈছে আৰু উক্ত কাৰ্যসূচীৰ প্ৰথম দিনাই অসম নামঘৰ মহাসভাৰ পতাকা উত্তোলন, ইয়াৰ পাছতেই দুপৰীয়াৰ সময়ত আমাৰ এভাগি আলোচনা চক্ৰ দিয়া হৈছে আৰু আলোচনা চক্ৰৰ পাছতে সন্ধিয়া সময়ত সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা কেন্দ্ৰৰ পৰিচালনাত সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান আৰম্ভ হ'ব। নামনি অসমৰ পৰা এই অনুষ্ঠানলৈ দুভাগী কাৰ্যসূচী আহিব, ভোৰতাল নৃত্য আৰু থিয় নাম। ইয়াৰ লগতে আমাৰ এটি গায়ন বায়নৰ দল আৰু সত্ৰীয়া নৃত্য আৰু আমাৰ স্থানীয়ভাৱে শিল্পীসকলে পৰিৱেশন কৰিব বিভিন্ন কাৰ্যসূচী আৰু এখনি মহাপুৰুষীয়া অংকীয়া নাট আমাৰ সেই নাটখনি হ'ল পাৰিজাত হৰণ, মহাপুৰুষ গুৰুজনাৰ ৰচিত। ইয়াৰ পাছৰ দিনাখন পুৱা শোভাযাত্ৰা, দুপৰীয়া আমাৰ মুকলি সভা হ'ব আৰু এই মুকলি সভাতে আমি অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীকো আমি নিমন্ত্ৰণ জনোৱা হৈছে আৰু আমাৰ কেইবাখনো যোৰহাটৰ বিশ্ববিদ্যালয়ৰ ভালেকেইজন আমি উপাচাৰ্যক নিমন্ত্ৰণ কৰিছোঁ। অসম সাহিত্য সভাৰ সভাপতিক আমি আমাৰ এই মুকলি সভালৈ আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ এই কাৰ্যসূচীত সমূহত সকলোৰে অংশগ্ৰহণ আমি বিচাৰিছোঁ। অসমৰ বিভিন্ন নামঘৰসমূহৰ পৰা প্ৰতিনিধি, আই মাতৃসকল, ভকত বৈষ্ণৱ সমস্তজনে, ছাত্ৰ ছাত্ৰীকে আদি কৰি সমস্তজনৰ আমি উপস্থিতি আমি কামনা কৰিছোঁ। এই অনুষ্ঠানভাগি যাতে সফল হয় আৰু ইয়াৰ লগতে আমি এটাই আহ্বান আমি জনাওঁ, চৰকাৰলৈ আমি জনাব লাগিব যে ঢেকীয়াখোৱা বৰনামঘৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰতো আমাৰ নামঘৰ মহাসভাই এটি পদক্ষেপ লোৱাৰ কথা ভবা হৈছে। এই এটি বাৰ্তাও আমি দিব বিচাৰোঁ। ইতিমধ্যে বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ থান, বৰদোৱা থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দি দিছে। উজনি অসমতো ঐতিহাসিক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দ্বাৰা প্ৰস্থাপিত এই নামঘৰ ভাগিক যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিৱৰ্তন হয়, সমূহ ভকত বৈষ্ণৱে আহি এই পবিত্ৰ স্থানত উপনীত হৈ সেৱা লোৱাৰ উপৰিও অসম নামঘৰ মহাসভাক আশীৰ্বাদ কৰিব বুলি আমি সমস্তজনলৈ আশা আমি কৰিছোঁ। আৰু প্ৰথম দিনাৰ আমাৰ নামঘৰ মহাসভাৰ প্ৰতিনিধি সভা হ'ব আৰু এই প্ৰতিনিধি সভাতেই অসম নামঘৰ মহাসভাৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হ'ব আৰু আমাৰ নামঘৰ মহাসভাখনি বৰ্ধিতকৰণ কৰা হ'ব। ইয়াত আমাৰ যিভাগি সংবিধান ইতিমধ্যে প্ৰস্তুত কৰা হৈছে, সেই সংবিধান ভাগি প্ৰতিনিধি সভাত বৈধতা প্ৰদান কৰা হ'ব। এই গোটেই বিষয়সমূহ লৈ প্ৰতিনিধি সভাত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু বিষয় আমাৰ ইয়াত উপস্থাপন হ'ব আৰু তাতেই আমি ঢেকীয়াখোৱা বৰনামঘৰৰ যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰকাশ কৰিব পাৰে আমি চৰকাৰলৈ আমি আহ্বান জনাম। আমি প্ৰস্তাৱো লোৱা হ'ব বুলি আমি অসম নামঘৰ মহাসভাৰ পৰা আমি এই বিষয়টো আমাৰ চিন্তা চৰ্চা কৰা হৈছে। গতিকে আমি সমূহ ভক্ত বৈষ্ণৱক এই 2 দিনৰ কাৰ্যসূচীত সদল বলে আহি পুৰুষ, মহিলা, ছাত্ৰ ছাত্ৰী, আবাল বৃদ্ধ বনিতা সকলোকে আমি অনুৰোধ জনাইছোঁ আমাৰ এই অনুষ্ঠানভাগিত সকলো আহি সহযোগ কৰি সফল কৰি তুলিবৰ বাবে আমি আহ্বান জনালোঁ। ধন্যবাদ।